নমস্কাৰ বৰ্তমান যেহেতু অত্যাধিক গৰম পৰিছে আৰু এই গৰমৰ মাজতে এটা অত্যন্ত বেয়া খবৰ আহিছে ধেমাজি উচ্চতৰ মাধ্যমিকৰ এজন ছাত্ৰ ইতিমধ্যে গৰমৰ কাৰণে অৰ্থাৎ হেড ষ্ট্ৰোকত তেওঁৰ মৃত্যু ঘটিছে এই খবৰটোৱে সমগ্ৰ অসমবাসীকে নিশ্চিতভাৱে মৰ্মাহত কৰিব যেহেতু এজন সৰু ছাত্ৰৰ মৃত্যু হৈছে কালি আমি চেম্বাৰত বহি থাকোতে এজন শিশু আহিল মাক দেউতাকে লৈ আহিছে গাঁৱৰ পৰা তেওঁ লৈ আহিছে শিশুজন বয়স তেওঁৰ 2.5 পৰা 3 বছৰ ভিতৰত তেওঁ বয়স আছিল আৰু তেওঁলোকে আহি মোৰ ওচৰত যেতিয়া শিশুটি লৈ আহিছিল অত্যন্ত দুৰ্বল যি ডিহাইড্ৰেচনত ভুগিছিল আৰু তেওঁলোকে কৈছে যে তেওঁ প্ৰায় 3 ঘণ্টা মানৰ আগতে মিগি হোৱাৰ দৰে তেওঁ একেবাৰে ঢলি পৰিছিল মুখেৰে ফেন ওলাই গৈছিল আৰু মাতবুল নোহোৱা হৈ চকুকিটা মানে যেটো আমি চকু ঢেল খাই যোৱা বুলি কওঁ তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছিল আৰু তেওঁলোকে পানী চানি খুৱাই দিয়াত অকনমান সম্বিত ঘূৰাই পালে আৰু লগালগ মোৰ ওচৰত লৈ আহিছিল আৰু তেতিয়া দেখিলো যে শিশুটি যেতিয়া খুদিলো যে গোটেই দিনটো শিশুটি পেচাব কৰা নাই আৰু পানী খোৱাৰ কথা যেতিয়া খুদিছো তেতিয়া কৈছে যে শিশুটিয়ে পানী খাবৰ কাৰণে নিবিচাৰে পানী দিলেও কি খাব নিবিচাৰে গটিকে এই ছাত্ৰজনৰ মৃত্যুৰ লগে লগে এটা যেহেতু গৰমে ৰাজ্যখন দহিছে গুগামুখতে প্ৰায় 40 ডিগ্ৰী সেলসিয়াছলৈকে গৰম মানে উত্তাপ বৃদ্ধি হৈছে গতিকে এই সময়খিনিত আমি হাইড্ৰেটেড হৈ থকাটো খুবেই প্ৰয়োজন গছৰ তলত বা গছৰ ছাট মানুহে জিৰাব লাগে আৰু যাতে বৰ বেছি গৰম যত হ'ব পাৰে ইতিমধ্যে বতৰৰ গৰমটো একেবাৰে প্ৰায় 40 ডিগ্ৰী লৈকে গৰমটো হৈয়ে আছে গতিকে এই গৰমৰ লগে লগে যিবিলাকত আমি টিঙৰ ঘৰত সোমাই থাকো তাতটো গৰম উত্তাপটো আৰু বেছি বৃদ্ধি হৈ যায় গতিকে তেনেকুৱা ঠাইৰ পৰা আমি পৰাপক্ষত বাচিবলৈ চেষ্টা কৰিব লাগে আৰু আমি ঠাণ্ডা পানী ঘনাই খাব লাগে একেবাৰতে 2-3 লিটাৰ পানী খাব তেনেকুৱা কথা নহয় যেতিয়াই মন যায় যেতিয়াই পানী পায় তেতিয়াই অলপ এগিলাস আধা গিলাসকে হলো দিনটোৰ ভিতৰত 3-4 লিটাৰ পানী বয়স অনুসৰি খাব লাগে সৰু শিশুকো পানী খুৱাব লাগে কালি মই ঢকুৱাখনালৈ গৈছিলো তাত মোৰ ভন্টিজনীৰ শিশুটি তাই বয়স মাত্ৰ 7 মাহ আৰু গধূলি সময়ত তাই খুব আমনি কৰি আছিল মই যেতিয়া গৈ পাইছো তাই আমনি কৰি আছিল আৰু ভয় খাই কন্দাৰ দৰে এনেকুৱা এটা মানে তাই বিহেভিয়াৰ কৰি আছিল আৰু মই যেতিয়া মোক চৰবত খাবৰ কাৰণে তাত গৈ পোৱাত চৰবত দিছিলে আৰু তেতিয়া মই তাই গিলাসটো ধৰি যেতিয়া মুখত লগাই দিলো তাই এনেকুৱা এগ্ৰেছিভলি মানে চৰবতখিনি খাইছে দ্যাট মিন্স তাইৰ দেহত পানী কম হৈছে আৰু তাই বিচাৰিছে আৰু যিসকল বেষ্ট ফিডিং কৰা মাতৃ আছে গাখীৰ খুৱাই থকা মাতৃ আছে তেওঁলোকে তো গৰমত পুৰা ঘামি থাকে মই দেখিছো অৱস্থা বেয়া তেওঁলোকৰ গাখীৰ খোৱা লৰা ছোৱালীক মানে গাখীৰ খুৱাবৰ কাৰণে তাত তেওঁলোকেও তো হাইড্ৰেটেড হৈ থকাটো প্ৰয়োজন হ'ব গৰে তেওঁলোকে খাদ্যটো খুব ভালদৰে খোৱাৰ উপৰিও তেওঁলোকে নিয়মিত মানে সময় 2 ঘণ্টা 1.5 ঘণ্টা 1-1.5 ঘণ্টা মূৰে পানী খাই থকাটো খুবেই প্ৰয়োজন পানীৰ লগতে চৰবত জাতীয় এনেকুৱা নেমু পানী আদি খাই থাকিব নেমু পানী চৰবত বনাই অকনমান তাত নিমখ দি অকনমান মানে তাতে চেনি দি নামমাত্ৰ চেনি দি পানী খাব সৰু শিশুকো অকনমান নেমু চেপি অলপ নেমু পানী দি অকনমান চেনি দি বহুত বেছি নহয় অকনমান জাস্ট অকনমান চেনি দি চৰবত বনাই সৰু শিশুকো আপোনালোকে খুৱাই থাকিব 6-7 মহীয়া শিশুকো আপোনালোকে অলপ চামুচেৰে কম পৰিমাণে দিনটো পানী খুৱাই থাকিব বহু শিশু আহিছে অভিযোগ কৰিছে যে তেওঁলোকে দিনটো পেচাব নকৰে সাধাৰণ কথা পেচাব নকৰাটো পানী খুৱাই থাকিব যেহেতু গৰমত ঘামিছে ঘমাৰ কাৰণে তেওঁলোকৰ সেই যিটো কিডনীয়ে পেচাবৰ থ্ৰুৱেদি আমাৰ দেহৰ আৱৰ্জনাবোৰ উলিয়াই পঠিয়াব লাগে সেই কামটো আমাৰ থাৰ্ড কিডনী আমাৰ দুটা কিডনী আছে আমি ছালখনক আমি আৰু এটা কিডনী বুলি ধৰি ল'ব পাৰো এই থাৰ্ড কিডনী আমাৰ ছালখনেও সেই কামটো কৰি থাকিব পাৰে গতিকে পেচাব নকৰাটো এই গৰমৰ দিনত শিশুৱে পেচাব নকৰাটো স্বাভাৱিক কথা কিন্তু যদিহে পানীৰ অভাৱত পেচাব কৰা নাই ঘামৰ লগত যদি মানে পেচাব কৰাৰ যিটো পানী ওলাই যোৱা নাই পানীৰ অভাৱত পেচাব কৰা নাই ই কিন্তু ডাঙৰ কথা হেড ষ্ট্ৰোক হৈ কেতিয়াবা দুৰ্ঘটনাও ঘটিব পাৰে যিটো আমাৰ ধেমাজিৰ সেই স্কুলীয়া ছাত্ৰজনৰ লগত ঘটিলে গতিকে মই সকলোকে সাৱধান হ'বৰ কাৰণে অনুৰোধ জনাম আপোনালোকে পানী খাই থাকক যিমান পাৰে পানী খাই থাকক চৰবত খাওক ঘৰত বাৰীত এইটো সিজনতটো গাঁৱত সকলোৰে নেমু পায় ঘৰৰ বাৰীতটো নেমু এভেইলেবল থাকে অন্তত দিনত 4-5 গিলাস 6 গিলাস চৰবত বনাই আপোনালোকে খাই থাকক পানী যেতিয়াই পায় খাই থাকক
ঠাণ্ডা পানী খাব আৰু ৰ'দত বৰ বেছি সময় থাকিবলৈ চেষ্টা নকৰিব ৰ'দত যিসকলে কাম কৰিব লাগে যিসকলৰ উপায় নাই ৰ'দত কাম কৰিবই লাগিব তেনেলোকে খুব সঘনাই পানী খোৱাটো কৰক গতিকে গৰম বুলি ভয় কৰাৰ কোনো প্ৰয়োজন নাই সকলোৱে সজাগ হওক সুস্থ থাকক ধন্যবাদ